অসমত পুলিচৰ চাকৰিত দৌৰিব লাগে পইচা দিব নালাগে কিন্তু বিটিচিত চাকৰি কেনেকৈ পায় আমি নিজেও নাজানো কিমান লাগে 5 কিমান লাগে 5 লাখ 10 লাখ আরে লাখ কি হাজার টেট পাস কৰিও পোৱা নাই কি হ'ব মোৰ 1000 টুৰো হিসাব নাই 1000 কোটি পঠাই দিও মোদীজিয়ে 500 কোটি পঠাই দিয়ে তাৰো হিসাব নাথাকে আৰু যদি দিছপুৰৰ চাকৰি বিনা পইচাত পাব পাৰে কোকৰাঝাৰৰ চাকৰিও আমি বিনা পইচাত পাব লাগিব নে নালাগিব আজি ঘৰৰ নামত পইচা দিব লাগে আজিতো মোৰ কিমান বেয়া লাগিছে কোনো মহিলাই অৰুণোদয় পোৱা নাই কোনো মহিলাই অৰুণোদয় পোৱা নাই কিন্তু বিজেপি চৰকাৰ থাকিলে মইতো নিজে আহি বিলাব আহি যাওঁ 1250 আচ্ছা এতিয়া 1250 নহয় যিনে অৰুণোদয় পায় তাক আমি গেছৰ সিলিন্ডাৰ কিনিবৰ কাৰণে আৰু 250 টকা দিম আগত আছিল অৰুণোদয় 1250 কিন্তু এতিয়া 1250 নহয় মাহত গেছৰ সিলিন্ডাৰৰ দাম 950 আৰু উজ্জ্বলাত গেছৰ সিলিন্ডাৰৰ দাম 550 যোনে অৰুণোদয় পাব তেওঁলোকক মই গেছৰ সিলিন্ডাৰ কিনিবৰ কাৰণে আৰু 250 টকা দিয়াৰ ব্যৱস্থা কৰিম নাপালে মনটো বেয়া লাগিব নে নালাগিব নাপালে মন বেয়া তেতিয়াহলে পাব লাগিবই হয় নে নহয় তেতিয়াহলে আমি কি কৰিব লাগিব ছোট কাজ একটা করতে হবে কি কৰিব লাগিব কেই নম্বৰত আছে 3 নম্বৰত সৰু কৰি ভোট এটা দিব লাগিব হ'ব টিপ শহীদ দিলে নহব কিন্তু টিপ শহীদ ভোট দিলে ভোট ক্যান্সেল স্টাম্পেৰি মাৰিব লাগিব 3 নম্বৰে মাৰিব লাগিব পদ্ম ফুলে মাৰিব লাগিব পদুম ফুলে মাৰিব লাগিব ঠিক আছে বুজি পালে নে নাই ইয়াতে সেলফ হেল্প গ্ৰুপৰ কিমান মহিলা আছে কিমান আছে মহিলা হাত ডাঙক বাপৰে 10000 টকাটো পালে নেকি পোৱা নাই এটো হাতীৰ পেটত গল নেকি পোৱা নাই পাক্কা পোৱা নাই হাতীৰ পেটত গৈছে যদি অপাৰেশন কৰি উলাই আনিব লাগিব হ'ব আপোনালোকক নৱেম্বৰ মাহত মই অৰুণোদয়ও দিম গেছৰ 250 টকা নৱেম্বৰৰ পৰা নাপাব 1 জানুৱাৰীৰ পৰা পাব ঠিক আছে আৰু মহিলা উদ্যমিতাৰ 10000 টকাও মই নৱেম্বৰ মাহত আপোনালোকক ক্লিয়াৰ কৰি দিম হ'ব যদি বিজেপিৰ সৰকাৰ বিটিচিত হয় বেলেগে যেনেকে ফটাফট পায় আপোনালোকেও ফটাফট পাব কাৰণ দিল্লীত বিজেপি দিছপুৰত বিজেপি আৰু কোকৰাঝাৰতো বিজেপি ট্ৰিপল ইঞ্জিনৰ সৰকাৰ হৈ যাব একটা ইঞ্জিনে 60 স্পিড দুইটা ইঞ্জিনে 120 স্পিড তিনটা ইঞ্জিনে 180 স্পিডত গাড়ী টানি দিব ঠিক কৈছো নে নাই মই কোৱা সকলোৱে আপোনালোকে দেখিছে অসমত পুলিচৰ চাকৰিত দৌৰিব লাগে পইচা দিব নালাগে কিন্তু বিটিচিত চাকৰি কেনেকৈ পায় আমি নিজেও নাজানো কিমান লাগে 5 কিমান লাগে 5 লাখ 10 লাখ আরে লাখ কি হাজার টেট পাস কৰিও পোৱা নাই কি হ'ব মোৰ 1000 টুৰো হিসাব নাই 1000 কোটি পঠাই দিও মোদীজিয়ে 500 কোটি পঠাই দিয়ে তাৰো হিসাব নাথাকে আৰু যদি দিছপুৰৰ চাকৰি বিনা পইচাত পাব পাৰে কোকৰাঝাৰৰ চাকৰিও আমি বিনা পইচাত পাব লাগিব নে নালাগিব আজি ঘৰৰ নামত পইচা দিব লাগে আজিতো মোৰ কিমান বেয়া লাগিছে কোনো মহিলাই অৰুণোদয় পোৱা নাই
কোনো মহিলাই অৰুণোদয় পোৱা নাই কিন্তু বিজেপি চৰকাৰ থাকিলে মইতো নিজে আহি বিলাব আহি যাওঁ আজি বিটিসি আমাক কিয় বিজেপিৰ চৰকাৰ লাগে যাতে কৰপৰাহে ইয়াতে প্ৰধানমন্ত্ৰীৰ ঘৰ লবৰ কাৰণে কিমান টকা ঘোষ দিব লাগে 10,000 নে 15,000 কিমান 10 নে 15 10,000 ইয়াতে মই খুদিছো যে অৰুণোদয় ফৰ্ম এটা লবৰ কাৰণে 500 টকা দিব লাগে কিমান লাগে অৰুণোদয় 3,000 নে 5,000 বাপৰে অৰুণোদয় ৰেটটো 5,000 পাই গ'ল আৰে মই গমেই নাপাওঁ ভাই মইতো 500 বুলি ভাবি আছো 500 নে 5,000 বাপৰে 3,000 আচ্ছা ইয়াক 3,000 ই 3,000 এইফালে 5,000 তো 3,000 5,000 কিবা এটাতো হৈ আছে মই অৰুণোদয় পঠাই আছো মাজৰ মানুহে 3,000 খাই আছে মোলৈকেতো 1 টকাও অহা নাই হয়নে নহয় ইয়াতে মই শুনিছো যে ঘৰ এটা পাবৰ কাৰণে ভিচিডিসিক টকা দিব লাগে হয় নেকি লাগে নেকি আকৌ অৰুণোদয় পাবৰ কাৰণে ভিচিডিসিক দিব লাগে হয়নে তে ভিচিডিসি বিলাকৰ পেটটো বহুত ডাঙৰ হৈ গৈছে হা এই টকা বিলাকে এতিয়া খানা খুৱাই আছে খানা খুৱাইছে কাৰ আপোনাৰ টকা দিয়ে আপোনাক খানা খুৱাই আছে বেলেগৰ টকা দি খানা খুৱা নাই কেণ্ডিডেটৰ যি টকা আছে এটোতো গুৱাহাটীত ভাল কৰি বহি আছে আপোনাৰ পৰা যি 3,000 5,000 10,000 ললে এই টকা দি এতিয়া খানা খুৱাই আছে 5 বছৰৰ মূৰত একবাৰ খানাৰ খৰচা কিমান 200 টকা 300 টকা কামালে কিমান 10,000 5,000 3,000 সেইকাৰণে মই এবাৰ কৈছো বিজেপি চৰকাৰ আহিলে এবাৰ মই ভিচিডিসি বিলাকক গাঁতত পেলাই দিম যা সালা যত গাঁতৰ তলত থাক হ'ব ইয়াতে মোক কোনবাই কৈছে যে ৰেশনত যে চাউল আহে সেইটো বোলে এন্দুৰ নিগনি বিলাকে অলপ অলপ কাটি লয় হয় নেকি ইয়াতে এন্দুৰ নিগনিও আছে হয়নে তো এন্দুৰ নিগনি বিলাকক মাৰিব লাগিব নে নালাগিব বিনা পইচাত স্কিম পাব লাগিব নে নালাগিব এতিয়া মোক কক অৰুণোদয় কোনে কোনে পোৱা নাই হাত ডাঙৰ কোনে পোৱা নাই আচ্ছা নোপোৱা বিলাকে হাত নামাওক কোনে কোনে অৰুণোদয় পাইছে হাত উঠাওক এই মাত্ৰ 10-20টা কিমান এইফালে 10টা হাত দাঙিছে ডাঙক আৰু এবাৰ 10-20 এইফালে কিমান 2-3 বাস তাৰ মানে আমাৰ পৰ্বতজৰা সমষ্টিত কোনো মহিলাই অৰুণোদয় পোৱা নাই কিন্তু চৰকাৰেতো অৰুণোদয় টকা পঠাই আছে নলবাৰীত যিমান দিছে বৰপেটাত যিমান দিছে আমিতো পৰ্বতজৰাটো সিমানেই দিছো তেলে পৰ্বতজৰাত কিয় পোৱা নাই তাৰ মানে টকাটো কোনবা হাতীৰ পেটত সোমাই গ'ল হয়নে নহয় অৰুণোদয় লাগিব নে নালাগে নেকি মহিলাসকলক অৰুণোদয় নালাগে খালি পুৰুষকে লাগে মই দেখি আছে কোন কোন মহিলাক অৰুণোদয় লাগে হাত উঠাওক পাক্কা লাগে আচ্ছা অৰুণোদয় কোনে দিব পাৰিব কোনে মামাই দিব পাৰিব নে নোৱাৰে মামাই দিব পাৰিব নে নোৱাৰে কোনে দিব পাৰিব তেলা ভোটটা কাক দিব লাগিব অৰুণোদয় কোনে দিব পাৰিব ডাঙৰ কৰি কওক তেতিয়ালে ভোটটা কাক দিব লাগিব মামাৰ চিনটো কি আছে যদি আমি পদুম ফুলত ভোট দিও অৰুণোদয় হাতীয়ে খাব নোৱাৰে হাতীক খাবৰ কাৰণে মই কলগছ দি দিম যা যিমান পাৰ খা হ'ব কিন্তু গৰীব মানুহৰ অৰুণোদয় আমি হাতীক খাব নিদিও এইবাৰ বনেন্দাক জিকাই দিয়ক হিন্দু মুছলিম খ্ৰীষ্টিয়ান
যিমান দুখীয়া মহিলা আছে সকলোকে অৰুণোদয় দিয়াৰ দায়িত্ব মোৰ মই আপোনালোকক অৰুণোদয় দিম হ'ব কেতিয়া দিব লাগিব কোন মাহৰ পৰা লাগিব নৱেম্বৰ মাহৰ পৰা দিম সেপ্টেম্বৰ ইলেকশন পূজা হ'ব অক্টোবৰত আপোনালোকে ফৰ্মটো দিব ফৰ্মটো পইচা দি কিনিব নালাগে ফটোষ্টেট দিলেও হৈ যাব ঠিক আছে যাৰ আচ্ছা ৰেশন কাৰ্ড কাৰ আছে হাত ডাঙৰ যাৰ ৰেশন কাৰ্ড আছে হিটো চিন্তাই কৰিব নালাগে নিজে নিজে পাই যাব কাৰণ ৰেশন কাৰ্ডৰ নাম ঠিকনা সব মোৰ লগত আছে আৰু যি গৰীব মানুহৰ ৰেশন কাৰ্ড